কম বয়সৰ ল'ৰা লাগে একাংশ বোৱাৰী 9 বছৰীয়া বৈবাহিক জীৱন কটোৱাৰ পাছতো সুখ নাপালে 28 বছৰীয়া বোৱাৰী পলাল 20 বছৰীয়া যুৱকৰ লগত এটি 7 বছৰীয়া পুত্ৰ সন্তান আৰু এটি 2 বছৰীয়া কন্যা সন্তানক পাহৰি পলাল ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে পৰকীয়া প্ৰেম বিশেষকৈ ডিব্ৰুগড়ত দেখা পোৱা গৈছে এই পৰকীয়া প্ৰেমৰ ঘটনা বৃদ্ধি হোৱা 21 জানুৱাৰীৰ দিনা গতৰ মিটিংলৈ যাও বুলি কৈ স্বামীৰ ঘৰৰ ঘূৰি নাহিল বোৱাৰীগৰাকী 28 বছৰীয়া বোৱাৰী 20 বছৰীয়া যুৱকৰ লগত পলাল ডিব্ৰুগড় বাণীপুৰ 4 নং ঢেকেৰী গাঁৱৰ 28 বছৰীয়া জিন্তু কোঁৱৰৰ পত্নী মিনুমায়া কোঁৱৰ পলাল 20 বছৰীয়া যুৱক ৰাজীৱ কৰ্মকাৰৰ লগত সুখে দুখে দুবলা দুমুঠি খাই 9 বছৰীয়া বৈবাহিক জীৱন অতিবাহিত কৰাৰ পাছতো ধৰি ৰাখিব নোৱাৰিলে বৈবাহিক জীৱন উল্লেখযোগ্য যে দুটি কণ সন্তানৰ মাতৃয়ে এবাৰলৈ নাভাবিলে এটি 7 বছৰীয়া পুত্ৰ সন্তান আৰু 2 বছৰীয়া কন্যা সন্তানৰ কথা এফালে 21 জানুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ থকা পত্নীক বিচাৰি স্বামীয়ে প্ৰথমে সংবাদ মাধ্যমৰ আগত সন্ধানহীন হোৱাৰ কথা প্ৰকাশ কৰিছিল যদিও বাতৰি প্ৰচাৰ হোৱাৰ পাছতো পৰিয়ালৰ লগত কোনো ধৰণৰ যোগাযোগ নকৰিলে অৱশেষত স্বামীয়ে বুজি পালে যে পত্নীয়ে পলাল সকলো কথা বুজি উঠি সংবাদ মাধ্যমৰ আগত স্বামীয়ে জিন্তু কৰে ক'লে এনেকৈ মই আপোনালোকৰ মানে এটা বস্তু জনাব বিচাৰিছো যে মোৰ পত্নী নিৰ্দেশ হোৱা নাই পত্নী ৰাজীৱ কৰ্মকাৰ ওৰফে বাটুৰ লগত মানে হেৰি হৈছে বুলি মানে আপোনাৰ কি হ'ল যোৱা 21 তাৰিখ মঙলবাৰে দিনৰ মানে 10টা বজাত পত্নী মানে ঘৰৰ পৰা মানে নিৰ্দেশ হৈ আছিলে তো 21 তাৰিখে নিৰ্দেশ হোৱাৰ পাছত মই পত্নী মানে নিৰ্দেশ হোৱা 1000 মই গাঁৱত নাৰাখি চকীত দিছিলোঁ ইয়াৰ পাছত তেওঁলোকে মানে মহিলাগৰাকী একো সংগত উলিয়াব পৰা নাছিলে তাৰপাছত মই মানে ভাবিছোঁ এতিয়া সংগত উলিয়াব পৰা নাই মহিলাগৰাকী যিহেতু নিৰ্দেশ হৈ আছে এতিয়া কি কৰিম এতিয়া মই মানে সাংবাদিকৰ সহায় লৈ এটা ভিডিঅ' নিউজত দিছিলোঁ যে মোৰ পত্নী আজি মানে ধৰি 3 দিন হ'ল যে নিৰ্দেশ হৈ আছে তেতিয়াই নিউজটো যেতিয়া ভাইৰেল যেতিয়া হ'ল তো তেতিয়াই মানে মোক মানে পত্নী যাৰ আগত মানে ল'ৰাটোৱে পত্নী মানে যাৰ ল'ৰাটোৰ লগত মানে পলাই গুচি গ'ল তো ল'ৰাটো ভনীয়েকে ঘৰলৈ ফোন মাৰিছিলে যে মোৰ দাদাৰ লগতে পুখুৰীৰ পৰা পলাই আহি আছে বুলি আৰু মানে ল'ৰাটোৰ নাম হ'ল ৰাজীৱ কৰ্মকাৰ ওৰফে বাটলুৱে মোৰ পত্নীক মানে পলুৱাই লৈ গৈছে বুলি মানে খবৰ পালোঁ কি কাম কৰে ল'ৰাটোৱেতো আগতে ৰেলৱে ৱাশ্বিঙৰ কাম কৰিছিলে আৰু বিশেষ তেওঁ একো নকৰে আপুনি কি কৰে মইতো আপোনাৰ মানে দিন হাজিৰা কাম কৰোঁ তো এতিয়া কথাটো এটা হ'ল কি যে মোৰ পত্নী আমি নিৰ্দেশ হৈ লৈ মিচিং দিছিলোঁ এখন আমি এতিয়া গম পালোঁ যে পত্নী নিৰ্দেশ হোৱা নাই পত্নী সেই ল'ৰাটোৰ লগত গৈ আছেগৈ পত্নীৰ নাম মিনুমায়া সোণা কোঁৱৰ পত্নী বয়স আপোনাৰ 28 বছৰ আৰু ল'ৰাটোৰ নাম হ'ল ৰাজীৱ কৰ্মকাৰ ওৰফে বাটলু তেওঁৰ বয়স হৈছে আপোনাৰ 20 বছৰ আপোনাৰ বিয়া পতা কিমান হ'ল মোৰ বিয়া পতা প্ৰায় 9 বছৰ হ'ল নিজে ভাল পাই অনা হয় এতিয়া কথাটো হ'ল কি আমি তেওঁলোকৰ আছিলোঁ ল'ৰাটোৰ আছিলোঁ নাই সেনেকুৱা মাৰ কাজিয়া হাৰ কাজিয়া একো হোৱা নাই মোৰ ঘৰত মা দেউতা গম পায় এই ঘৰৰ মাকহে ডেস্ক নিউজ ৰিপৰ্ট ডিবি নিউজ